বুধবাৰে দিনৰ প্ৰায় 2 মান বজাত উৎকট গৰমকো নেওচি 13 লাংহীন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ জাইপং অঞ্চলৰ বানত বিধ্বস্ত পৰিয়ালৰ কাষত থিয় হ'ল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং। উল্লেখ্য যে যোৱা সোমবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰবল বানপানীৰ সৃষ্টি হৈছিল। নিশা প্ৰায় 2 মান বজাত বৃহত্তৰ জাইপং অঞ্চলৰ কেইবাখনো গাঁৱৰ বাসগৃহত পানী সোমাই যোৱাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। বুধবাৰে অঞ্চলটোত মুখ্য কাৰ্যবাহী সদস্যগৰাকী উপস্থিত হৈ বানত ক্ষতিগ্ৰস্তসকলৰ বুজ লোৱাৰ লগতে শীঘ্ৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে। ক্ষতিগ্ৰস্ত লোকৰ মাজত চাউল, দাইল, মিঠাতেল, টাৰ্পলিন, টিনপাত আদি বিতৰণ কৰাৰ লগতে বানত বিধ্বস্ত 159টা পৰিয়াললৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা 1,20,000 টকাকৈ এক সপ্তাহৰ ভিতৰতে সাহায্য প্ৰদান কৰা হ'ব বুলি জাইপং বজাৰত অনুষ্ঠিত সভাত ঘোষণা কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। আৰু কিছুমানে ইয়াত যিমানখিনি ঘৰৰ বস্তু আছে সেই গোটেইখিনি বস্তুবিলাকৰ বানপানী লৈ গৈছে। কিছুমানে গৰু, ছাগলী, গাহৰি, মুৰ্গী পুহিছে, সেই গোটেইখিনি উঠাই লৈ গৈছে। প্ৰায় ঘৰ মই চাবলৈ গৈছোঁ, প্ৰায় ঘৰতো অৱস্থা নাই। কাপোৰ কানিৰ পৰা আৰম্ভ কৰি গোটেইখিনি পৰিয়ালবিলাকৰ মই চাই আহিছোঁ, সেই গোটেইখিনিও লৈ গৈছে। এতিয়া যিবিলাকৰ ঘৰৰ যিবিলাকৰ বস্তুবিলাকৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি ধান, চাউল আৰু ইউটেনচিল যিবিলাকৰ ঘৰ বনোৱা বাচন তাচন গোটেইখিনি লৈ গৈছে। গতিকে সেই কথালৈ মই গম পাই যোৱাকালি মই ইয়াৰ স্থানীয় MLA দৰ্শন ৰহাং মই পঠাইছোঁ। তাৰপিছত পঠোৱাৰ পিছত গোটেইখিনি ৰিপৰ্ট পালোঁ আৰু ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাকত মই পঠাইছোঁ, ছাৰ্ভে কৰিব দিছোঁ। আজি ৰাতিপুৱা মই ইয়াত আহি গোটেইখিনি চালোঁ। 159 হাউচেছে গোটেইখিনি ঘৰ বেয়া হৈ গৈছে। তাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা মানে ছাৰ্ভে কৰিবৰ কাৰণে মই পঠাই দিয়া হৈছে। আৰু মেটেৰিয়েলছত যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা চাউল, দালি আৰু লগতে আমাৰ মিঠাতেল, আলু সেইবিলাকৰ আৰু টিং, যিবিলাকৰ টিঙো উৰি গৈছে, ঘৰো উৰি গৈছে। তেওঁলোকৰ কাৰণে টিং পাত মই 2 বান্দিৰ কাৰণে 2 বান্দিৰ ইমাৰ্জেঞ্চি হিচাপে 2 বান্দিৰ কৰি টিং দিয়া হৈছে। 18 পিচ হ'ব, সেইটো দিয়া হৈছে। তাৰ লগতে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এডমিনিষ্ট্ৰেটিভ লগত আলোচনা কৰি 1,20,000 প্ৰত্যেক পৰিয়ালৰ কাৰণে 1,20,000 মই এক সপ্তাহৰ ভিতৰতে তেওঁলোকৰ চেক দিবৰ কাৰণে মই আকৌ আহিম। ইয়াতে যিবিলাকৰ ইয়াত ভুক্তভোগী তেওঁলোকৰ কাৰণে মই সেই চেক দিবৰ কাৰণে মই আহিম। ইয়াৰ ৰাস্তা পদূলি বেয়া হৈছে, স্কুলবিলাক বেয়া হৈছে, গোটেইখিনি মই এক সপ্তাহ ভিতৰত মেৰামতি কৰিবৰ কাৰণে আজি মই ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাকক মই নিৰ্দেশ দিয়া হৈ গ'ল। মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ লগতে কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰী, লাংহীন PVCৰ অধ্যক্ষ কিৰণ টকবি, বিভিন্ন বিভাগৰ মুৰব্বীসকল আৰু বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।